আছামিজ ষ্টৰী ছুপাৰহিট আছামিজ ষ্টৰীত সময় হ'ল পুনৰ এটি লাভ ষ্টৰীৰ। মই ধোন পুনৰ এটি লাভ ষ্টৰীলৈ আপোনালোকৰ কাষ চাপিলোঁ। আহক তেনেহ'লে ষ্টৰীটো আৰম্ভ কৰোঁ। ঘৰ মোৰ যোৰহাটত, নাম কাৰ্মা। মোৰ দেউতা এজন চৰকাৰী চাকৰিয়াল। এপাৰ্টমেণ্ট এটাৰ ফ্লেটত আমি থাকোঁ। আমাৰ পৰিয়ালত মা দেউতা আৰু মই। মোৰ বয়স এতিয়া ২৬ বছৰ। পঢ়া শেষ কৰি এতিয়া এনেই মা দেউতাৰ হোটেলত খাই আছোঁ। মোৰ এটা সৰু কাহিনী আপোনালোকক ক'বলৈ ওলাইছোঁ। আমাৰ ফ্লেটৰ কাষৰে ফ্লেটটোত এটা ফেমিলি থাকে। আমাৰ ঘৰত যেনেকৈ মই একমাত্ৰ ল'ৰা, সেই ফেমিলিটো এজনীহে মাত্ৰ ছোৱালী আছে, যাৰ নাম জয়া। তাইৰ লগত প্ৰায়ে মোৰ দেখা সাক্ষাৎ হয়। কেতিয়াবা তাই হাই হেল্ল' বুলি মোক মাত লগায়। ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া। দেখিলে গাটো কঁপি উঠাৰ দৰে হয়। সুন্দৰ চেহেৰা, বগা টিপলি। পৰি যেন অপৰূপ ছোৱালীজনীয়ে আজি মোক কিয় জানো গধূলি ফ্ৰী আছা নেকি বুলি সুধিলে। ময়ো আচৰিত হৈ ফ্ৰী আছোঁ বুলি কৈ দিলোঁ নহয়। তাৰ পাছত কিয় বুলি সোধোতে তাই একো নকৈ লিফ্টটোৰ পৰা ওলাই দুৱাৰ মুখত থিয় হৈ কলিং বেল টিপিলে। মই ঘৰত সোমাই তাইৰ কথাই ভাবি থাকিলোঁ। তাইৰ কথা ভাবোঁতে তাইৰ প্ৰতি মই আকৰ্ষিত হ'বলৈ ধৰিলোঁ। গধূলি ধুনীয়াকৈ সাজি কাচি বিল্ডিঙৰ তলত লাহেকৈ খাপ পিটি বহি থাকিলোঁ। এধাৰ হওঁ হওঁ সময়ত তাই আহি মোক পিছফালৰ পৰা হাই বুলি মাত লগালে। মই উচপ খাই ঘূৰি চালোঁ। জিন্স এটা আৰু টাইট স্পৰ্টিং এটা পিন্ধি আহিছে তাই। মই তাইক সুধিলোঁ, ক'লৈ যাবা? তাই ক'লে, এনেই এপাক ঘূৰি আহোঁ ব'লা, ফ্ৰী আছা যদি। মইচোন ৰেডি হৈ আছোঁ। তাইক ক'লোঁ, বাইকখন লৈ যাওঁ। তাই ক'লে, লোৱা। তৎক্ষণাত গৈ মই বাইকখন ষ্টাৰ্ট কৰি তাইৰ ওচৰ পালোঁ। মোৰ কান্ধত ধৰি বাইকৰ পিছত বহি ল'লে। বহুতে ডাঙৰ ডাঙৰ তাইৰ ৰবাব টেঙা দুটা মোৰ পিঠিত খুন্দা খালে। মোক বহুত বেছি ভাল লাগি গ'ল। যোৰহাটৰ ব্যস্ত গলিলৈ গ'লোঁ। গৰম গৰম চুপ খাই খাই দুয়ো কথা পাতিব ধৰিলোঁ। তাইৰ ধুনীয়া চেহেৰাটো ক'ৰবালৈ গৈ এনজয় কৰিবলৈ বৰ মন যাব ধৰিছে মোৰ। তাইৰ দেশৰ উত্তাপে মোক লাহে লাহে দহিব ধৰিছে। মোৰ সেইডাল লাহে লাহে খাৰা হ'ব ধৰিছে। ৰঙা ৰঙা ওঁঠ দুটা কামুৰি খাবলৈ মন যাব ধৰিছে। খাই শেষ কৰি বাইকৰ ওচৰলৈ আহোঁতে তাই সুধিলে, তুমি স্মকিং নকৰা নেকি? মই ক'লোঁ, মাজে মাজে কৰোঁ। সিমানটো কোৱাত তাই এটা লৈ আহা বুলি ক'লে। মই লগে লগে দুটা চিগাৰেট জ্বলাই লৈ আহি এটা তাইক দিলোঁ। তাই দীঘল দীঘলকৈ চকু মুদি বেছ মজাৰে টানিব ধৰিলে। তাৰ পাছত তাই ক'লে, এটা এটা বিয়ৰ লৈ ক'ৰবাত বহিম ব'লা। মই চক খাই উঠিলোঁ। ভালো লাগিল। বিয়েৰৰ পেগৰ মাজে মাজে ভাল এনজয় হ'ব। ভঙাঘৰ মেডিকেলৰ পিছপিনে থকা পাহাৰৰ ওপৰলৈ গৈ নিৰ্জন ঠাই এটুকুৰাত বহি ল'লোঁ। এন্ধাৰ মাজত বহি তলৰ যোৰহাটখন ভালকৈ উপভোগ কৰিব পাৰি। মই এটা বটল তাইক খুলি দি মই এটা খুলি ল'লোঁ আৰু খাবলৈ আৰম্ভ কৰিলোঁ। মোৰ এখন হাত তাইৰ কান্ধত থলোঁ। তাইৰ গাটো বহুত বেছি কোমল আৰু গৰম। গাৰ স্পৰ্শ তাইৰ বহুত বেছি ভাল লাগিল। আমাৰ আশে পাশে কোনো নাই। তল ওপৰত থকা ৰাস্তাটো গাড়ীৰ শব্দৰ বাদে বেলেগ একো শব্দই নাই। বটলটো শেষ কৰি এটা এটা চিগাৰেট জ্বলাই দুয়ো মাজেৰে টানিলোঁ। ইতিমধ্যে মোৰ হাত দুখন তাইৰ খলাবমাৰ দেহত বগাবলৈ উৎসাপুল হৈ পৰিছে। এখন হাত তাইৰ কান্ধৰ ওপৰৰ পৰাই বুকুৰ ওপৰত পেলাই থলোঁ। মোৰ হাতৰ আঙুলিকেইটা গৰম গৰম বগৰী দুটাত লাগি থকাৰ বৰ মজা লাগিল। তাই জোৰে জোৰে সাৱটি ধুনীয়া মুখখন চাই আত্মৰা হৈ সৰু সৰু কোমল ওঁঠ দুটাত চুম খাব ধৰিলোঁ মই। তাই অলপো বাধা নিদি কেৱল ক'লে, আৰামছে, বাছ কোনোবাই দেখিব। মই ক'লোঁ, ইয়াত কোনো নাহে। আহিলে আমাৰ দৰে মানুহ আহিব, টেনচন নল'বা। মই তাইৰ মুখত পাগলৰ দৰে খাব ধৰিলোঁ সেইবিলাক। আৰু হাত দুখন গাৰ তলৰ পৰা ওপৰলৈ অহা যোৱা কৰি থাকিব ধৰিলে। মই আৰু থাকিব নোৱাৰা হ'লোঁ। তাইক জিন্সটোৰ ভিতৰলৈ হাতখন সুমুৱাই দিবলৈ লওঁতে তাই হাতখন চাইড কৰি ক'লে, কি কৰা, এয়া নহ'ব কিন্তু দেই। মই ক'লোঁ, তুমি চুপ থাকা। এই বুলি কৈ পেণ্টৰ বুটামটো খুলি দিলোঁ। তাই, আৰে ইয়াত কোনোবা আহি ওলাব, প্লিজ ষ্টপ।
মই তাইৰ কথাত গুৰুত্ব নিদিলোঁ। কঁকালত ধৰি টানি আনি মোৰ কোলাত বহুৱাই ল'লোঁ। পেণ্টটোৰ টাইট কাৰণে মই খুলিব নোৱাৰিলোঁ। তাই অলপ বাধাও দিলে। সেয়ে কোলাত বহুৱাই সাৱটি চুম খায়ে থাকিলোঁ। দুয়োৰে গা দুটা এটা শোৱাৰ দৰে হৈ থাকিল। তাইৰ কোমল গাটো বৰ মজা লৈ মোৰ বহুত বেছি ভাল লাগিল আৰু অলপ ভালকৈ মজা লওঁ বুলি ভাবি স্পটিংটো দিলোঁ নহয় খুলি। ৰঙা চেমিচটো দেখি মোৰ গাত কাৰেণ্ট পাৰ হৈ গ'ল। বগা গৰম বুকুখনত মুখখন গুজি দিলোঁ। তাৰ পাছত তাত মাখন লাগি থকাৰ দৰে চিলিকি দিলোঁ। হাত দুখন পিছলৈ নি লাহেকৈ চেমিচ খুলি মই মুখত লৈ শুঙি দিয়াত তাইক থপিয়াই লৈ কাষত থলে। মই তাইৰ সেই দুটা দীঘল দীঘলকৈ চুহিব ধৰিলোঁ। বহু সময় এনেদৰে মজা লৈ থকাৰ পিছত হঠাৎ মই তাইক থিয় কৰাই পেণ্টটো টানি খুলি দিলোঁ নহয়। তাইৰ পৰা অলপো বাধাই নাপালোঁ। সকলো খুলি বস্তুখিনি অলপ চুহি দিলোঁ নহয়। উফ আহ কৰিব ধৰিলে। তাৰ পাছত থিয়ই থিয়ই সোমাই কৰাৰ মজাই বেলেগ। আৰু তাইও মুখেৰে শব্দ কৰিছে। এইবোৰ বাদ দি সোমোৱাই কৰিবই ধৰিলোঁ। মোৰ টাইট মোটা দীঘলডালৰ মাৰণৰ কেঁকাব ধৰিলে তাই। কঁকালত দুয়ো হাতেৰে ধৰি পিছৰ পৰা টানি টানি কৰিয়ে থাকিলোঁ। এডাল গছত ধৰি তাই আগলৈ ঢালি মোৰ মাদন লৈ থাকিল। তললৈ ওলমি থকা ৰবাব টেঙাৰ দুটাৰ মাজে মাজে জোৰকৈ টিপি দিওঁ। তাততো সুখেই বেলেগ। সঁচাকৈ বৰ মজা লাগে। সময়খিনি তৎক্ষণাত কেনেকৈ পাৰ হৈ গ'ল মই গমেই নাপালোঁ। প্ৰাপ্তিৰ চৰম তৃপ্তিত চকু মুন্দা গ'ল আৰু মুখৰ পৰা ওলাব ধৰিলে কেৱল আহ ওহ। তাইও বহি ল'লে। মই তাইৰ কাষত বহাত মোৰ বুকুত মুখখন থৈ সাৱটি ধৰিলে। তাইৰ মুখৰ পৰা বহু সময় একো আৱাজ ওলাই নাহিলে নহয়। আৰু এদিন মই ওচৰৰ বাইদেউ এজনীক ফালিলোঁ নহয়। সেই ষ্টৰীটো জানিব মন গৈছে নেকি? যদি মন গৈছে মোক কমেণ্ট সোনকালে কৰিব। ষ্টৰীটো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবেহে বনোৱা হৈছে। কোনেও যাতে গাত পাতি নলয়। The story is all about entertainment. হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছিলে আছামিজ ষ্টৰী। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক। কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়। যদিহে ষ্টৰীটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজত চালে পেজখন ফ'ল' আৰু যদিহে আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহোঁ তেন্তে পুনৰবাৰ লগ পোৱাৰ প্ৰমিছ কৰিম।